আজি ৰাতিপুৱা উঠি পখিলাটো দেখিলোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, মোৰ নটা ভিডিঅ'লৈ স্বাগতম। এয়া ৰাতিপুৱা উঠি প্ৰথমে বাচনখিনি মানে সকলোখিনি লৈ যায়, এয়া বাচন ধুই আহি গা পা ধুই ল'লোঁ। প্ৰথমে নিজৰ ৰুম দুটা চাফা কৰি ল'লোঁ, কাৰণ মায়ে অলৰেডি বাকীকেইটা ৰুম চাফা কৰিলেই। আজিও উঠাত দেৰি হৈ গ'ল। সেইফালে ধুনীয়াকৈ সাজি কাচি প্ৰথমে চাকি গছ জ্বলাই আহিলোঁ। সেইফালে চাকি দি আহি ড্ৰেছটো সলায়ে পাকঘৰত লাগি গ'লোঁ। পাকঘৰটো ধুনীয়াকৈ চাফ চিকুণ কৰি নিজৰ কাৰণে পানী বহাই ল'লোঁ আৰু আনফালে মাৰ কাৰণে চাহ বনালোঁ। এয়া মাকো চাহ দিলোঁ, ময়ো পানী খালোঁ। তাৰপিছত হ'লেই নহয়, ৰাতিপুৱাৰ ভাত সাজ বনাব আৰম্ভ। এইফালে ভাত বহাই দি আনফালে আমাৰ কাৰণে কোমোৰা আৰু আলু ভাজিছোঁ। এয়া কোমোৰা আলুখন ধুনীয়াকৈ সকলোবোৰ দি ঢাকনি লগাই এইফালে ৰুমটো আকৌ চাফা কৰাত লাগি গ'লোঁ। এয়া মানে সদায় দেখুওৱা নহয় চাফা কৰাটো, কাৰণ ইমান কম সময়ত মানে সকলোবোৰ দেখুৱাটো সম্ভৱো নহয় দিয়কচোন। এইফালে সৰু বিচনাখন চাফা কৰিছিলোঁহে, ডাঙৰ বিচনাখন আৰম্ভ কৰোঁতে আহিলে নহয় মানুহজন। আপোনালোকৰ ফালে মানে আপোনালোকৰ এনেকুৱা হয়নে কমেণ্ট কৰিবচোন। সকলোবোৰ মানে আকৌ চাওকচোন সকলোৰে এনেকুৱা হয়নে কমেণ্ট কৰিবচোন। এইফালে বাকী চাফা কৰিব আছে। আজিলৈকে ইমানেই আছিলে। থেংক ইউ।